ডিচেম্বৰৰ 23 তাৰিখে মানুহজনৰ জন্মদিন আছিল। তাৰ উপলক্ষে আমি ৰাতিপুৱাই মন্দিৰত গৈ চাকি গছ জ্বলালোঁ। আৰু মই ভিডিঅ'টো দিওঁ আজি 27 তাৰিখ। ইমান মই এলেহুৱা। আৰু মন্দিৰৰ পৰা আহি আমি বাহিৰতে ভাতকেইটা খাই ল'লোঁ, যিহেতু দুপৰীয়া হৈ গৈছিল। আৰু সন্ধিয়ালৈ অকণমান আয়োজন কৰিছোঁ। আৰু মনে মনে মই কেক নিব আহিলোঁ মানুহজনৰ কাৰণে। মই মানুহটোৰ পৰা এতিয়া বম গালি খাম কেনেধৰণে গালি খাম। মই কৈছিলোঁ মই তললৈ যাওঁ, তলৰ পৰা মই অলপ দুটামান বস্তু আনিব লগা আছে আৰু অকণমান মাংস আনিব লগা আছে। আনিব যাওঁ বুলি কৈ মই কেক আনিব পালোঁগৈ। আৰু এতিয়া প্ৰায় 45 মিনিটমান হৈ গ'ল, মই আহি পোৱাহিয়ে নাই। ছাৰপ্ৰাইজ কেক নাকাটে। কেক বোলে কাটে নেকি আৰু এতিয়া। এইফালে পুৰা দালি উতলি আছে দেই। এইফালে পুৰা পনীৰ তৰকাৰী বনাই হৈ গ'ল মোৰ। এইফালে চালাড, এইফালে আমাৰ মাংস ৰেডি। আচলতে আমাৰ মানুহজনে কেক নাকাটো বুলি কৈছিল, মই আৰু আনিলোঁ। কেক কাটা নাকাটালৈ কথা নাই, কিন্তু বছৰৰ মূৰত যিহেতু জন্মদিন এবাৰেই আহে, আৰু মই ভাবোঁ কি নিজৰ জন্মদিনটোত অকণমান ভাল কৰিব লাগে, নিজে ভাল পোৱা ধৰণে কৰিব লাগে, ভাল লাগে তেতিয়া। এয়া কেম্পাছতে থকা সকলোকে কেইটামান ভাত খোৱালোঁ। আৰু এয়া বৰ্তাহঁতৰ লগত, খুৰাহঁতৰ লগত পুৰা নেঞ্চি নাচি আছে। আমাৰ কাৰণে যিহেতু তেওঁ কৰেই, ভাবিলোঁ এবাৰ আমিও কৰোঁ। কি সদায় সুধিয়ে যে কৰিব লাগিব সেইটো নহয় ন, কেতিয়াবা নকৰাকেও কিছুমান কাম কৰিব লাগে, ভাল লাগে। আৰু স্মৃতিবোৰ এনেকেই সাঁচি ৰাখিছোঁ, নাজানো কেতিয়া কি হয়, সকলোৰে নহয় জানো। সেইবাবেও সাঁচি ৰাখিলোঁ এনেকৈ। পিছত চাই মনটো ভাল লাগিব যে এনেকৈ